সৰু অসম কবি মঞ্চৰ সভাপতি জাভেদ জামান, প্ৰচাৰ সচিব তথা সাধাৰণ সম্পাদক জিতু কাঞ্চন প্ৰমুখ্যে উদ্যোগী যুৱকসকল যিসকলৰ বুকুত তল বনাই থাকে সপনে দেশমাতৃক কবিতাৰে শব্দৰ খনিকৰ হিচাপে শব্দৰ সৃষ্টিৰে সেৱা কৰাৰ যি মনোভাৱ লুকাই আছে, পোনপ্ৰথমে মই তেওঁলোকক অভিবাদন জনাইছোঁ সেইসকল কাব্যপ্ৰেমিক যিসকলে মঞ্চত উপবিষ্ট আছে আৰু দৰ্শকৰ শাৰীত উপবিষ্ট আছে। তেওঁলোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে জীৱনৰ সকলো ব্যস্ততাময় সময়ৰ পৰা বস্তুবাদী চিন্তাৰ পৰা তেওঁলোকে কিছু সময় উলিয়াব বিচাৰে কবিতাৰ বাবে। কবিতাই অশৰীৰী শৰীৰে এক নাৰী মুক্তিৰ চন্দ্ৰিকাৰে যেন সকলোৰে হৃদয়ত বিৰাজ কৰে। কাব্যপ্ৰেমেৰে তেওঁলোকে প্ৰমাণ কৰিছে তেওঁলোকে ভাল পায় মনুষ্যত্ব, তেওঁলোকে ভাল পায় সমাজক, তেওঁলোকে ভাল পায় প্ৰেমক। শ্ৰদ্ধাভাজন উপস্থিত সমজুৱা, আজিৰ পৰা 15 বছৰ আগতে এবাৰ এখন কবিতাৰ সভাত আহোঁতে, মই তেতিয়া অৰুণাচল বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিলোঁ, সহকাৰী অধ্যাপক আছিলোঁ সেই সময়ত। তেতিয়া এজন ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, তেতিয়া মোক এজন খুব ঘনিষ্ঠ বন্ধুৱে কৈছিল, তই কবিতা পঢ়িবলৈ যোৱাতকৈ দুটামান ল'ৰাক ঘৰতে প্ৰাইভেটকৈ বাহিৰাকৈ পঢ়ুৱাই ধন নঘটকিয়, নতুবা তই বিনিয়োগ সম্পৰ্কে অলপ চিন্তা কৰ, কাৰণ ঘৰ মাটি কৰিব লাগিব। কবিতা পঢ়ি কি লাভ? কবিতাই নিদিয়ে ধন, কবিতাই নিদিয়ে ঘৰ, কবিতাই নিদিয়ে এখন সুদৃশ্য অট্টালিকা, কবিতাই দিব নোৱাৰে এখন বিলাসী গাড়ী, কবিতা পঢ়িনো কি লাভ? তেতিয়া মই তাক কৈছিলোঁ, কলেজীয়া জীৱনত আমি প্ৰায়ে জংঘলৰ মাজলৈ গৈছিলোঁ, বিশ্বামিত্ৰ মুনিৰ আশ্ৰমলৈ গৈছিলোঁ, বশিষ্ঠ আশ্ৰম পাৰ হৈ, কাৰণ অৰণ্যৰ সেউজীয়া আৰু নৈসৰ্গিক শব্দই আমাক এক জীৱনৰ নতুন সংজ্ঞা দিয়ে, জীৱনবোধৰ এক নতুন ৰহস্যময়তা প্ৰদান কৰে। যি সেউজীয়া বুকুত লৈ কৰ্মোদ্যমৰে আমি আগবাঢ়ি আহোঁ, কবিতায়ো এক ধৰণৰ ঘন সেউজীয়াৰ প্ৰলেপ সানি দিব পাৰে বুকুত, দিব পাৰে জীৱনক ভাল পোৱাৰ নতুন মন্ত্ৰণা। আৰু সেইবাবেই কবিতাক ভাল পাওঁ। কবিতাই দিব পাৰে কিছু কথা জীৱনৰ বাবে। যিদৰে ভাল পাওঁ নৈৰ শব্দক, যিদৰে ভাল পাওঁ সূৰ্যাস্তক, সূৰ্যোদয়ক, সেইদৰে ভাল পাওঁ কবিতাৰ মাজত লুকাই থকা জীৱনৰ মায়াময় ৰঙক, মায়াময় এন্ধাৰক, মায়াময় নতুন কলেবৰক। সেইবাবে ভাল পাওঁ কবিতাক। প্ৰথম কথাটো আজি ইয়াত উপস্থিত হৈয়ে কৈছিলোঁ, কাৰণ মোৰ বন্ধু অধীৰ দাস বহি আছে। অধীৰ দাস সম্পৰ্কে মই চিনাকি কৰি দিয়াটো দৰকাৰ, যদিও তেওঁৰ লগত সঘনে যোগাযোগ নহয়। আজিৰ পৰা 26 বছৰ আগতে তেওঁ স্কুটাৰেৰে মোক লৈ আহিছিল এখন মহাবিদ্যালয়ত প্ৰবক্তা পদত যোগদান কৰাৰ কাৰণে, কিন্তু হৈ নুঠিল। তেওঁৰ সেই সহায় বা বাদান্যতাক মই আজিও পাহৰা নাই। তেওঁ মোৰ পুৰণি বন্ধু। মই আহি অধীৰ দাসক কৈছোঁ যে, অধীৰ দাস আৰু মনোজ দাসক কৈছিলোঁ যে কবিতাই একচুৱেলি ষ্ট্ৰেছ মেনেজমেণ্টৰ কাম কৰে। আপোনালোকে যদি খুটিয়াই চাই, বহুত ধৰণৰ চিন্তা আৰু দুচিন্তাই আপোনালোকৰ মনটোক আৱৰি থাকে। দুচিন্তাই আমাৰ মনবিলাকক পিষ্ট কৰি থাকে বহুত সময় বেদনাই আমাক পিষ্ট কৰি থাকে। আৰু তাৰ বিপৰীতে কবিতা হ'ব পাৰে এক সেউজ সংকেত, এক সোণালী চৰপত কবিতা হ'ব পাৰে। কাৰণ এইটো কবিতা হয়তো বহুত পুৰণি, আধুনিক ধৰণৰ কবিতা নহয়, কিন্তু মোৰ ব্যক্তিগত জীৱনত যেতিয়া এই দুচিন্তাই মোৰ মনটোক আভাৰ কৰে, আৱৰি ধৰে, তেতিয়া মই আবৃত্তি কৰিবলৈ লওঁ। মই আবৃত্তি কৰোঁ। ৰৈ যোৱা নাৱৰীয়া জিৰোৱা খন্তেক, আজিৰ এই ৰূপালী বালিত অনন্ত পথৰ মধুৰ সম্বল সাঁচি লোৱা হিয়াৰ তলিত, আহাছো খন্তেক তুমি প্ৰকৃতিৰ ৰাণীৰ পাৰি থোৱা শিলাসনত। সঁচাকৈ এই কংক্ৰিটৰ অৰণ্যৰ পৰা মই কবিতাৰ ভাষাৰে গুচি যাওঁ সেই নদীৰ শিলনিলৈকে, গুচি যাওঁ নদীৰ পাৰৰ সেউজীয়ালৈ।
গতিকে কবিতাই মানুহক ষ্ট্ৰেছ মেনেজমেণ্টত সহায় কৰিব পাৰে বুলি মই ভাবোঁ। কবিতাই দিব পাৰে এক অনুভূতি গাঢ় কৰিব পাৰে। আমাৰ অনুভূতি খুব তুলনা হৈ থাকে। এই যিটো কাঞ্চনৰ এই ৰঙা এই যিটো চেলেং লৈছে ভাল লাগিছে, তেনেকুৱা ধৰণৰ ওপৰুৱা হৈ থাকে, তাৰ ভিতৰলৈ আমি সোমাব নোৱাৰোঁ। আমি অনুভৱ কৰিব খোজোঁ। এই যে মই উশাহ লওঁ, সেইটো এটা পোষ্ট অফিচৰ পিয়নৰ নিচিনা চিঠি এখন বহিব পাৰে। মোৰ উশাহৰ ভিতৰতে আহিব পাৰে জীৱনৰ প্ৰতি এক বাৰ্তা, যেনে ডাকঘৰে বাৰ্তা লৈ আহে। গতিকে সেই অনুভৱৰে আমি ক'ব পাৰোঁ তেওঁ অমল, তেওঁৰ উশাহৰ ডাকত আহে প্ৰেমৰ ফল। বতাহক নুশুধে তেওঁ মেঘ কিমান কোমল, বৰষুণত বিচাৰে পৃথিৱীৰ মৈথুন চিত্ৰণ। অনুভৱ কৰিছে যে জিম জিম বৰষুণ পৰি আছে। আমি মৈথুন চিত্ৰণটো এটা যৌনতাৰ কথা কোৱা নাই আচলতে। মৈথুন চিত্ৰণ মানে এই বৰষুণৰ মাজেৰে আচলতে প্ৰকৃতিনী পৃথিৱীয়ে সৃষ্টিৰ মন্ত্ৰণা গায়। সি আমি অনুভৱ কৰিবলৈ শিকিব পাৰোঁ। কবিতাই দিব পাৰে হৃদয়ত অনুভৱৰ গভীৰতা, অনুভূতিৰ এক প্ৰচণ্ড আশ্বাস। ঠিক তেনেকৈ কবিতাই দিব পাৰে আপোনাক মনোযোগ বৃদ্ধি কৰাৰ কাৰণে, কোনো বিষয়ত ধ্যান দিবৰ কাৰণে আমাক সৰুতে শিকাইছিল আমাৰ বিদ্যালয়ৰ শিক্ষকে, তহঁতে ছন্দবদ্ধ কবিতা পঢ়া পঢ়িবি। এজন বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে মোক কৈছিল, তই যে বৰ চঞ্চল, তই কি ভাল পাওঁ? মই ক'লোঁ মই কবিতা ভাল পাওঁ। তই ছন্দবদ্ধ কবিতা মনোযোগ দি শুনিবি। এইটো হ'ব পাৰে মেডিটেশ্যনৰ আকাৰ। এতিয়াও মোৰ মনত পৰে, তেওঁ আমাক মানে টেপ বুলি কৈছিল, টেপ ৰেকৰ্ডাৰ আছিলে, তাত বজাই মনোযোগ দি শুনিব দিছিল, তাৰপিছত আবৃত্তি কৰিব লগাইছিল মনোযোগ বৃদ্ধি কৰাৰ কাৰণে। সেই কবিতাটো আছিল, জাক দেখাতে যে জাক, আজি জাক স্বৰ্গমত্ত কপাই জাক, জাক দেখাতে যে 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 জাক, আজি জাক স্বৰ্গমত্ত কপাই জাক। তাৰ অৰ্থলৈ আমি যোৱা নাছিলোঁ, আমি বুজা নাছিলোঁ কি জাক দেখাতে জাক। কিন্তু এই ড্ৰিলে কৰিছিলে সেই সময়ত, জাক দেখাতে যে জাক, জাক দেখাতে যে জাক, জাক আজি জাক স্বৰ্গমত্ত কপাই জাক, জাক দেখা। আমাৰ দুবাহুত এটা কৰ্মশক্তি সংস্কাৰ হৈছিলে আৰু সেইটো তলে তলে আমাৰ মনটো নিবিষ্ট হৈছিলে। আৰু তেতিয়া বোধহয় মই 9 বছৰীয়া বা 10 বছৰীয়া ছাত্ৰ আছিল গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে দিয়া সেই মন্ত্ৰটো মোৰ আজিও ভাল লাগে। জাক দেখাতে যে জাক, জাক আজি জাক। সেইটো মই অকল দেশপ্ৰেমৰ গান হিচাপে নলওঁ, মনক সঞ্জীৱিত কৰা এক ঔষধ হিচাপে কেতিয়াবা গাওঁ, বিশ্বাস কৰোঁ। খুব মনটো ভাগৰি গ'লে, অৱসাদ আহিলে মই গাওঁ, তেতিয়া মোক কৈছে দেউতা পগলা হ'ল নেকি? মাকক কয় এই দেউতাৰ কথা নকবি আৰু। মই কিন্তু তেতিয়া অকলে গাওঁ, জাক দেখাতে যে জাক। 79ত বা 78ত গোৱা সেই গানটো আজিও গাওঁ অসম আন্দোলনৰ আগে আগে। জাক দেখাতে যে জাক, স্বৰ্গমত্ত কপাই জাক, জাক দেখাতে যে জাক। সেইটো গালে মনটো নহয় ভাল লাগিব। অৰ্থলৈ মই যোৱাই নাই। ঠিক তেনেকৈ কবিতাই আপোনাৰ মনটোক যথেষ্ট সক্ৰিয় কৰি তোলে, সক্ৰিয়ভাৱে চিন্তা কৰিবলৈ শিকায়। বহুতে কয় আধুনিক কবিতা ভাল হোৱা নাই, আধুনিক কবিতাবিলাকে মানুহে বুজি নাপায়। যেনেকৈ বুজি পায় মোৰ এই হিয়াখনি জেতুকা পাতৰে দৰে বৰণৰে অঁকা, অন্তৰে জ্বলোৱা ছবি অন্তৰতে যে আছে কথা। আধুনিক কবিতা বুজি নাপায়। কেনেকৈ বুজি পাব আধুনিক কবিতাবোৰ? কাৰণ শব্দবিলাক বেলেগ। তেতিয়া এদিন এখন সভাত মই এম কামালুদ্দিন আহমেদৰ লগত আছিলোঁ। সেইখন সভাৰ মই আচলতে তেখেতৰ নিচিনা পৰিচালক আছিলোঁ, আমাৰ উপদেষ্টা মহোদয়ৰ নিচিনা পৰিচালক আছিলোঁ সভাখনত। গতিকে সেইখন সভাত মই যেতিয়া আগবঢ়িছিলোঁ, তেতিয়া মই মন কৰিছিলোঁ তেখেতে এটা খুব ডাঙৰ কথা কৈছিলে, জ্যামিতি আপুনি বুজি পায় নেকি? সেইবুলি জ্যামিতি সমাজৰ কাৰণে দৰকাৰী নহয় নেকি? অনুশীলনে জ্যামিতি শিকিব পাৰে। আধুনিক কবিতাও আবৃত্তি কৰিবলৈ শিকিলে, অনুভৱ কৰিবলৈ শিকিলে তাৰ অৰ্থ সঁচাকৈ হৃদয়ংগম হোৱাৰ কাৰণে সহজ হয়। আৰম্ভণিৰ পৰা এই সাঁথৰ ভাঙি পঢ়াতকৈ এই কবিতানো কি ছবি অংকন কৰিছে তাৰ মাজলৈ গুচি গ'লে আমি কবিতাৰ মাজত থকা সেউজীয়াখিনি অনুভৱ কৰিব পাৰোঁ। গতিকে তেনেকুৱা এক কথাৰে মই কওঁ যে কবিতাই মানুহৰ মনত দিব পাৰে এক এক্টিভ
হেল্ডি থিংকিং মানে স্বাস্থ্যকৰ এক সক্ৰিয় চিন্তাধাৰা দিব পাৰে কবিতাই। কেনেকৈ দিব পাৰে মই কওঁ এটা কবিতাৰ মাজত। পুৰাতন মন্দিৰ বা মছজিদত তেওঁ থমকি ৰয়, এহাতেৰে বাওঁ হাতেৰে জুখি চাই চেইন পলৰ মজিয়াৰে এহতীয়া গাত। পুৰাতন মন্দিৰ বা মছজিদত তেওঁ থমকি ৰয়, হাতেৰে জুখি চাই চেইন পলৰ নহয়, হাতেৰে জুখি চাই বুলি নাছিল কবিতাটো। পুৰাতন মন্দিৰ বা মছজিদত তেওঁ থমকি ৰয়, জুখি চাই চেইন পলৰ মজিয়াৰে এহতীয়া গাত। এইটো কথাৰ মাজত বহুত কথা আছে। এতিয়া পৰ্যটনৰ ওপৰত লিখা এটা কবিতা। সেই কবিতাটো কৈছে পুৰাতন মন্দিৰবিলাক আমি ভাল পাওঁ, পুৰাতন মছজিদক ভাল পাওঁ। জুমা মছজিদ যিটো আছে দিল্লীত, তাত দেখিলে আমাৰ ভাৱ আহে ইয়াত চাগে এদিন শ্বাহজাহানে নামাজ পঢ়িব আহিছিল, এনেকুৱা ধৰণৰ চিন্তা আহে। আৰু চেইন পলৰ মজিয়াৰে সেই গাতটো মানুহ ইমানেই ধৰ্মৰ প্ৰতি অন্ধ বা ধৰ্মৰ প্ৰতি বিশ্বাসী বা ধৰ্ম ঈশ্বৰক ইমানেই ভাল পায়, চেইন পলৰ মজিয়াত আঁঠু কালি সেৱা কৰোঁতে শতাব্দীৰ পিছত শতাব্দী সেই মজিয়াত এটা গাত হৈ গৈছে সেৱা কৰা জেগাখিনি। তাৰ মাজত থাকিব পাৰে শতিকা জোৰা সহস্ৰাব্দ জুৰি মানুহৰ ধৰ্মীয় আৰু উপাসনাৰ তাগিদাই কেনেকৈ গাত সৃষ্টি কৰিব পাৰে, সেই ধৰণৰ এটা হেল্ডি অনুভৱ, স্বাস্থ্যকৰ অনুভৱ মানুহৰ মনত দিব পাৰে কবিতাই। কবিতাই দিব পাৰে আপোনাৰ ইতিহাসক নহয়, কবিতাই দিব পাৰে আপোনাক শব্দৰ সম্ভাৰ। এই যে মানুহবিলাকে কিছুমান মানুহ শব্দত বৰ চহকী হৈ পৰে, কথা ক'লে শব্দই ভিৰ কৰে আৰু লিখিবলৈ ল'লেও শব্দই আহি কলমৰ নিপত জুগুৰি খাই ধৰে। সেইবিলাক মানুহ কেনেকৈ টনকিয়াল হ'ব পাৰে যদি কবিতা আবৃত্তি কৰাৰ অনুশীলন কৰে, বিশেষকৈ আধুনিক কবিতা। এটা কবিতা আবৃত্তি কৰি থাকিলে নহ'ব, বেলেগ বেলেগ কবিতা আৰু মাতিবলৈ শিকে। আৰু সেই শব্দবিলাকে মগজুৰ ভিতৰত ঘূৰি ফুৰে। যেনেকৈ মোৰ ক্ষেত্ৰত হৈছিল, আজি বহুত বছৰ আগতে ইয়াত এগৰাকী ছাত্ৰী আছিল নিৰুপমা ভট্টাচাৰ্য। তেখেত এতিয়া শিৱসাগৰ কলেজৰ অধ্যাপিকা। নিৰুপমা বাইদেউ মোতকৈ 3 বছৰমান ডাঙৰ। আমাৰ অসম সাহিত্য সভাৰ গুৱাহাটী বিশ্ববিদ্যালয় ইউনিটৰ মই সক্ৰিয় সদস্য আৰু সেই বাইদেউ সদস্য আছিল তাৰে। বাইদেউ তাত কবিতা আবৃত্তি কৰিছিল, এতিয়াও মই জড়িত এই অনুষ্ঠানটোৰ লগত। আৰু বাইদেৱে কোৱা সেই কবিতাটো ইমানেই মই ভাল পালোঁ যে শব্দটো মোৰ মগজুত সোমাই থাকে, কেতিয়াবা লিখিব খুজিলেও আহি যায়। প্ৰাচীৰ ভঙাৰ গান শুনি মোৰ মন আকাশমুখী চৰাই, গুণগুণাই থকা মোৰ তেজৰ ঢলত এন্ধাৰে কপাই তুলিছে চেমনীয়া গছৰ ডাল। তাৰমানে কথাটো কেনেকুৱা কৈছে, প্ৰাচীৰখন ভাঙাৰ কাৰণে যিটো গান মানে যিটো আৱেগ বা তাৰণা, সেই গানটো শুনা, সেই প্ৰচেষ্টা দেখি মোৰ মনটো আকাশৰ ফালে গুচি যায় যে যদি প্ৰাচীৰ ভাঙি মানুহে নতুন ৰাস্তা বনাব পাৰে, দলং বনাব পাৰে, জীৱনৰ প্ৰগতিৰ সন্ধান কৰিব পাৰে, ঠিক তেনেকৈ মই নিজৰ সকলো সীমাবদ্ধতাৰ বিৰুদ্ধে গৰজি উঠিব নোৱাৰোঁ কিয়, আকাশমুখী চৰাই হ'ব নোৱাৰোঁ কিয়। প্ৰাচীৰ ভঙাৰ গান শুনি মোৰ মন আকাশমুখী চৰাই, গুণগুণাই থকা তেজৰ ঢলত এন্ধাৰে কপাই তুলিছে মোৰ চেমনীয়া গছৰ ডাল। চাওক কবিতাই কেনেধৰণে আমাক শব্দ দিয়ে অনুভৱ কৰিবলৈ শিকায়। গতিকে যি সময়ত ডিজিটেল ৱৰ্ল্ডৰ কাৰণে মোৰ ল'ৰাটোৱে মোবাইল খেলি থাকে, মই বেলেগৰ কথা কি ক'ম, মোৰ 2টি সন্তানে মোবাইলত বৰ ভাল পায়, কবিতাই সিহঁতক এতিয়াও স্পৰ্শ কৰা নাই। আৰু আমিবিলাকক প্ৰায় নাজানা মানুহ বুলি ভাবে। মোৰ ল'ৰা দুটাৰ ক্ষেত্ৰত মই এজন অতি নাজানা মানুহ, মূৰ্খ মানুহ শব্দটো ক'ব খোজা নাই, নেজানা মানুহ। কাৰণ সিহঁতৰ সমান মই ডিজিটেল এপ্লিকেশ্যনত সিদ্ধহস্ত নহয়। মোবাইলত সিহঁতে টিপি বহুত কিবা কিবি কৰি দেখায়, কম্পিউটাৰো মই বহুতখিনি জানো, কিন্তু সিহঁতৰ সমান নাজানো। গতিকে দেউতা মায়ে একো নাজানে, কাৰণ সিহঁতে ডিজিটেল ৱৰ্ল্ডত ব্যস্ত। কিন্তু মই ভাবোঁ এইটো জানো ভাল হৈছে, পাঠক সমাজ তৈয়াৰ হোৱাৰ বৰ প্ৰয়োজন। আমাক এখন পাঠক আন্দোলন লাগে। এই বাইদেৱে বহুত কবিতা লিখিছে, এতিয়া চাগে 25খনমান হ'ল নেকি বাইদেউ কবিতা, বাইদেউ কিতাপ। কিন্তু সেইমতে আমাক পাঠক সমাজ লাগে। পাঠক সমাজৰ অভাৱ হৈছে, আমি ডিজিটেল ৱৰ্ল্ডলৈ গুচি গৈছে, কম্পিউটাৰ মোবাইলত যাওঁ, কিবা এটা বস্তু বিচাৰিলে কিতাপ পঢ়াতকৈ আমি গুগলত যাওঁ। এই কথাটো কিন্তু ভাল হৈছে যদিও বেয়াও হৈছে এইবিলাক কথা। আৰু তেতিয়া সেই মানুহবিলাকক মই কওঁ তেওঁলোকে কবিতাৰ সভাত আহক, শুনক, কিন্তু তেওঁলোকেতো কবিতা পঢ়িনো কি লাভ, তাতকৈ তুমি বেলেগ কাম অকণ কৰা, টকা গোটাৰ কথা চিন্তা কৰা।
ডিজিটেল মাধ্যমে বহুতসমূহ কাম অৰ্থকৰীও কৰিছে তেনেকুৱা ধৰণৰ কথা আৰু এইখিনিতে এটা কথা কওঁ কবিতাই আপোনাক গাঁঠিব পাৰে ইতিহাসৰ সতে আমি বুৰঞ্জীকেৰি কেতিয়াও চলিব নোৱাৰোঁ আমি বুৰঞ্জীকেৰি কেতিয়াও চলিব নোৱাৰোঁ সভ্যতাৰ আচুৰত বুৰঞ্জীকেৰি আমি কেতিয়াও চলিব নোৱাৰোঁ মই প্ৰায় পদুমগুৰি গাঁৱৰ কথা কওঁ মোৰ ছাত্ৰ ছাত্ৰীবিলাকক এই যে বাট পথবিলাক যে হৈছে বাট পথে কিন্তু সভ্যতাক ধ্বংস কৰে অধীৰ চন্দ্ৰ দাসে জানিব এই পদুমগুৰি গোটানগৰ এই গোটেইখিনি জেগালৈকে যোৱালৈকে বিশেষকৈ পদুমগুৰি মানুহবিলাক যাবৰ কাৰণে এই হাইৱে এসময়ত নাছিল আজিৰ পৰা 50 বছৰ আগতে চাগে 50-60 বছৰ আগতে হাইৱে নাছিল তেতিয়া মানুহবিলাক এই আমাৰ পানীচোপা বুলি কয় প্ৰাগজ্যোতিষ নগৰ তাৰ পৰা নাওৰে যায় এজন মানুহে মোক কৈছে এই নাওৰে যায় এই নাওৰে যাওঁতে কি হয় তেওঁলোকে চিঞৰ মাৰি দিয়ে আহয়া সিফালে পদুমগুৰিত এজন নাওৰীয়া ৰৈ থাকে তেতিয়া অধীৰ দাসৰ জন্ম হোৱা নাই মই যেতিয়াৰ কথা কৈছোঁ গতিকে নাও লৈ মানুহজন আহে আহি পদুমগুৰিৰ পৰা আহি নাওৰীয়াই লৈ যায় আৰু তেওঁলোকে মাছ বিক্ৰী কৰি আহে পাণ্ডুঘাটত আহি পেলাই তেনেকৈ যায় আৰু তেতিয়া সেই মানুহজনে কৈছে বিশ্বাস কৰক মই এই গানটো পাহৰিছোঁ সেই নাওৰীয়া বিলাকে আৰু সেই মাছমৰীয়া দুজনে যিটো গান গায় এটা মাছ পালোঁ মই দুটা মাছ পালোঁ কিনি 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 মই যে নাখালোঁ কিবা এনেকুৱা ধৰণৰ গান গায় যিটো ফক চং এতিয়া হেৰাই গৈছে আমি বিচাৰিলেও নাপায় সভ্যতাই মকিমূল কৰে আপোনাৰ মোৰ সংস্কৃতিক গতিকে ইতিহাসক ধৰি ৰখাৰ বৰ প্ৰয়োজন ইতিহাস সভ্যতাৰে এই তাণ্ডৱৰ মাজত হেৰাই যোৱাৰ উপক্ৰম হ'ব পাৰে কিন্তু বহুত সময়ত কবিতাই কিন্তু ইতিহাসৰ লগত আৱেগক জড়িত কৰাই দিয়ে কেনেকৈ কৰাই দিয়ে মই চাওঁ আপোনাক দেখাই দিছোঁ এতিয়া চাব আমি ক্ৰমশ কবিতাটো কৰিছিলোঁ নৱকান্ত বৰুৱাৰ খুব আধুনিক আপোনালোকে বেয়া পাইছে নেকি মোৰ কথাবিলাক ক্ৰমশ কবিতাটো আচলতে এক বিশেষ ধৰণৰ কবিতা সেইটোৱে মনত এটা জাতীয় চিন্তা আনি দিয়ে আৰু এটা মানৱীয় চিন্তাও দিয়ে চাকিনা তোমাৰ জিভাৰ ৰসেৰে কিমান তিয়াই ৰাখিবা ইতিহাস জোৰা কাৰাবাৰৰ মৰু প্ৰান্তৰ চাকিনা তোমাৰ জিভাৰ ৰসেৰে কিমান তিয়াই ৰাখিবা ইতিহাস জোৰা কাৰাবাৰৰ মৰু প্ৰান্তৰ তেজ ঘড়ীটোৰ ৰঙা তেজপুৰ পুৰি শেষ হ'ল লীলাৰ দেগিৰ মণিপুৰী খৰি পৰি পিছপনিতৰ সৃষ্টি হয় কিন্তু সময় নৰয় কমলা কুঁৱৰী পানী কিমান হ'ল কমলা কুঁৱৰী বুঢ়ি গ'ল আৰু ইতিহাস জুৰি পৰি গ'ল মাধুন শুকান হাড়ৰ সিজুকাই তৰ মৰা পৃথিৱীৰ দেশ আমি তাক এটা পুৰণি সাধুকে শুনো আছিলো ৰজাৰ পুতাই তপত বালিত পৰি কান্দো আজি এই যে কওঁতেই কৈ মই গোটেইটো মাতি নিদিওঁ বাৰু সময় যাবকে এই কবিতাটোৰ মাজত ইতিহাস চেতনা আৰু জাতীয় চেতনা কিমান প্ৰবল আপুনি চাওক যিয়ে কবিতা ভাল পায় তাক ইতিহাসৰ লগত টানি দিব লীলাৰ ডিঙিৰ মণিখনি কৰি বীজগণিতৰ সৃষ্টি হয় বিশেষ গণিতজ্ঞ লীলাৰ কথা কৈছে কাৰাবাৰৰ মৰু প্ৰান্তৰৰ কথা কৈছে কাৰাবাৰৰ ইতিহাসৰ লগত জড়িত কৈছে যিসকলে ইছলামিক চেতনা মনত আছে যাৰ ইছলাম ধৰ্মৰ কথা কোৱা নাই ইছলামিক সাহিত্যৰ বিষয়ে যদি জানে তাক কাৰাবাৰৰ মৰু প্ৰান্তলৈ লৈ যাব পাৰে আৰু কবিতাই ক'ব পাৰে কমলা কুঁৱৰীৰ সাধুৰ কথা গতিকে এই কবিতাবিলাক পঢ়াৰ লগে লগে পঢ়োতে ভাবিব কমলা কুঁৱৰী কোন আছিল বাৰু লীলাবাৰী কোন আছিল আৰু শেষত যিটো কৈছে শুকান হাড়ৰ সিজুকাই তৰ মৰা পৃথিৱীৰ দেশ তাৰমানে আমাৰ অসমৰ ইতিহাস বা অসমৰ জাতীয় জীৱন ইমানেই বন্দিত আছিল আমি পাহৰি যাওঁ মৈদামৰ ভিতৰত ৰৈ থকা ৰাজকোঁৱৰ মণিপুৰৰ লাও ফলাবিলাকে এতিয়া যেন শিউৰি উঠে কি হ'ল অসমৰ জাতীয় সত্তা কি হ'ল অসমৰ জাতীয় জীৱন অনুচ্ছেদ 6 ৰাখিবনে অসমীয়া জাতীয় সত্তাক নে অসমৰ মাতৃভাষাক ভাল নোপোৱা ইংৰাজী মাধ্যমৰ অনুকৰণত অসমীয়া ভাষা ক'বলৈ লাজ কৰা মানুহবিলাকে অসমৰ জাতীয় সত্তা ৰাখিব এই ধৰণৰ কথাবিলাক ক্ৰমশ কবিতাত প্ৰচণ্ডভাৱে আছে গতিকে কবিতাই আপোনাক ইতিহাসৰ লগত সাঙুৰি দিব পাৰে কবিতাই আপোনাক সহায় কৰিব পাৰে ক্ৰিটিকেল থিংকিঙত কোনো কথাক আপুনি জটিলভাৱে চিন্তা কৰিবলৈ শিকাব পাৰে কবিতাই মই মোৰ নিজৰ কবিতাতে মাতি দিছোঁ এই ক্ষেত্ৰত কবিতাই কেনেকৈ জটিলভাৱে চিন্তা কৰিবলৈ শিকাব পাৰে কবিতাই সেই কথাটো হৈছে
আমি মৃত্যুক ভাবোঁ এটা ভয়ানক কথা বুলি। মৃত্যুৱে সকলো শেষ কৰি দিব পাৰে, মহিমূল কৰিব পাৰে আপোনাক মোৰ পৰা, মোক আপোনাৰ পৰা লৈ যাব পাৰে মৃত্যুৱে। কিন্তু ক্ৰিটিকেলি যদি আমি চিন্তা কৰোঁ, জটিলভাৱে চিন্তা কৰোঁ, আচলতে মৃত্যুটো বেয়া নহয়। মৃত্যুৱে চকুত আপুনি আপোনাক দেখিবলৈ আৰম্ভ কৰক, আপোনাৰ জীৱন এক নতুন তৰংগ হ'ব পাৰে, জীৱনলৈ এক নতুন বাৰ্তা আহিব পাৰে। মই অহাকালি মৰিম বুলি যদি ভাবোঁ, মোৰ আচৰণ বাৰু কি হ'ব? মই বাৰু অধীৰ দাসক নামাতাকে থাকিব পাৰিমনে? সি কালি মৰিল, মোক নামাতিলে এই বুলি ক'ব, হয়নে নহয়? গতিকে মৃত্যুৰ চকুত আমি নিজকে সংশোধিত কৰাৰ বহুতো ৰাস্তা থাকে। সেইবাবে কোৱা গৈছে ক্ৰিটিকেল থিংকিঙৰ মাজেৰে, জটিল চিন্তাৰ মাজেৰে, মৃত্যু মোৰ হৃদয়ত স্নেহৰ শুকুলাসীমত ৰৈ থাকে তেওঁ। মৃত্যু মোৰ হৃদয়ত স্নেহৰ শুকুলাসীমত ৰৈ থাকে তেওঁ। তেওঁ ডিঙা মেলি শিঙা বজাই মোৰ হৃদয়ৰ নিঃশব্দ প্ৰান্তত। তেওঁৰ নিথৰ চকুত মোৰ আত্মজ সপোনৰ প্ৰতিবিম্ব। তাৰমানে মৃত্যুৱে এনেকৈ আপোনাক চাই আছে, সেই চোৱা আপোনাৰ সপোনটো ভাবি আছে যে মোৰ মৃত্যুৰ আগতে মই এনেকুৱা কাম কৰি যাব লাগিব। যদি মই ভাবি লওঁ যে মই 60 বছৰ জীয়াই থাকিম বা 80 বছৰ জীয়াই থাকিম, তাৰ আগতে মই কেনেকুৱা কাম কৰিব লাগিব। আৰু মৃত্যু আচলতে স্নেহৰ শুকুলাসীমত ৰৈ থাকে তই। ভাগৰুৱা আত্মাক শুৱাই থয় মৃত্যুৱে। মৃত্যু মোৰ হৃদয়ত মোৰ বন্ধু, মৃত্যু মোৰ হৃদয়ত স্নেহৰ শুকুলাসীমত ৰৈ থাকে তেওঁ। তেওঁ ডিঙা মেলি শিঙা বজাই হৃদয়ৰ নিঃশব্দ প্ৰান্তত। তেওঁৰ নিথৰ চকুত মোৰ আত্মজ সপোনৰ প্ৰতিবিম্ব। যদিও অতি সৰু কবিতা, মই ভাবোঁ তাত ক্ৰিটিকেল চিন্তা সোমাই আছে। আৰু মই বেছি দীঘলীয়া কৰা নকৰোঁ, কাৰণ মই উদ্যোক্তাসকলক কৈছোঁ মই 15-20 মিনিট সময় মানে দৰ্শকসকলক ৰাখি থওঁ, যাতে অন্যান্য অতিথিসকল অহাৰ আগতে কিছু সময় মই ল'ব পাৰোঁ। অতিথি বোধহয় আহিছে চাগে 2-4জনমান, মই এনেকুৱা লাগিছে। গতিকে মই সামৰণিলৈ গৈছোঁ। কবিতাই আচলতে দিব পাৰে আটাইতকৈ ডাঙৰ ঔষধ, আশাবাদ। আশাবাদ আমাক দিব পাৰে। কবিতাই আশাবাদৰ কথা ক'ব পাৰে, জীৱনক ভাল পাবলৈ শিকাব পাৰে কবিতাই। আৰু কবিতাই দিব পাৰে মানুহৰ প্ৰতি প্ৰেম। কবিতাই কেনেকৈ আশাবাদৰ কথা ক'ব পাৰে, এই কবিতাটো মই আগতে ক'ৰবাত আওৰাইছিলোঁ যে বেঞ্জামিন মোলায়েছৰ যিটো কবিতা, তেওঁ মৃত্যুৰ মাজতো দেখিছে আশা। মৃত্যুৱে দিছে জীৱনৰ আশা, সেই মৃত্যুৰ চকুত জ্বলক জিঘাংঘা। আফ্ৰিকাত যেতিয়া মানুহবিলাকক অত্যাচাৰ কৰা হৈছিল, ক'লা মানুহবিলাকক, বেঞ্জামিন মোলায়েছে প্ৰতিহিংসাৰ কথা কৈছে যদিও তেওঁ মৃত্যুৰ চকুত আশা দেখিছে। মৃত্যুৱে দিছে জীৱনৰ আশা, সেই মৃত্যুৰ চকুত জ্বলক জিঘাংঘা। গতিকে আশাবাদৰ তৰংগ আহি থাকে কবিতাই। কবিতাৰ বিভিন্ন কবিতাৰ মাজত, অকল বেঞ্জামিন মোলায়েছৰ কবিতা ক'লে নহ'ব, অসমীয়া আধুনিক কবিতাৰ মাজত আশাবাদে ঘূৰি আছে। শৈশৰ পথাৰে মানুহ আমি নাম দিলোঁ জীৱন। তাৰ মাজতো আচলতে আশাবাদৰ পতাকা আছে, কাৰণ মানুহৰ জীৱনটো শৈশৰ পথাৰ, গতিকে আহক কৰ্ষণ কৰোঁ, তেনেকুৱা ধৰণৰ এক আবেদন সোমাই আছে। ঠিক তেনেকৈ কবিতাই আমাক প্ৰেম আৰু সহানুভূতিৰ কথা শিকায়, বেলেগৰ অনুভৱক উপলব্ধি কৰিবলৈ শিকায়। কবিতাই কেনেকৈ প্ৰেমৰ মন্ত্ৰণা, এটা প্ৰেমৰ কবিতা মই বহুত পঢ়িছোঁ, কিন্তু এজন অখ্যাত কবি নৃপেন কুমাৰ, নৃপেন কুমাৰ তেখেতে জানিব, আমাৰ এই অধীত আছে জানিব, তেখেতৰ তাত ভাড়া দি আছে চাগে। নৃপেন কুমাৰে এটা কবিতা লিখিছিল, তেওঁ অখ্যাত কবি, কিন্তু মানুহ নাজানে, খুব বেছি কবিতা লিখা নাই, কিন্তু এটা বঢ়িয়া কবিতা লিখিছিল যিটো মোৰ মন আৰু হৃদয় সদায় আলোড়িত কৰে। প্ৰেমৰ তাৰণা আহিলে, এতিয়া বাৰু মই মধ্যবয়সীয়া মানুহ, 50ৰ দেওনা পাৰ হোৱা আজি হ'ল কিছুদিন, গতিকে মোৰ এতিয়া প্ৰেম আগৰ নিচিনা প্ৰেমৰ তাৰণা নাহে, কিন্তু প্ৰেম সদায় থাকে। গতিকে প্ৰেমৰ কথা আহিলে, বিশেষকৈ যৌৱনৰ প্ৰেমৰ কথা আহিলে, সেই কথাটো প্ৰায় মনত পৰে। তোমাৰ চকুত হওঁতে জিলিকি উঠা হাঁহিটো কি আছিল জানো, বুকুখন দেখোন ৰং ৰঙাই ফুৰে। কিমান কম কথাৰ মাজতে প্ৰেমৰ অভিভক্তি দেখাইছে। আৰু এজন কবিৰ প্ৰেমৰ কবিতা মই বৰ ভাল পাওঁ, যিয়ে প্ৰেম কৰিবলৈ শিকায়। যৌৱনক মোৰ জোকাই নলবা। মোৰ বয়স যেতিয়া 25-26 বছৰ আছিল, এই কবিতাটো মই বিহুতলীবিলাকৰ ঘোষক আছিলোঁ। আমাৰ অধীৰ দাসৰ কাষত পদুমগুৰি গাঁৱতো মই বিহুতলীৰ ঘোষক আছিলোঁ, সদিলাপুৰ এবাৰ ঘোষক আছিলোঁ। গতিকে আজিৰ পৰা 25 বছৰ আগতে মই বিহুতলীৰ ঘোষক বেছিকৈ আছিলোঁ। আৰু তেতিয়া এই কবিতাটো মই আওৰাইছিলোঁ, যৌৱনক মোৰ জোকাই নলবা।
প্ৰেমৰ খেল মাৰি পঠিয়াম বুকুত লুকুৱাই তত নাপাবা। এইটো চক্ৰ ঠেঙাল বুলি এজন কবি লিখিছিল, ক'ত হেৰাই গ'ল চক্ৰ ঠেঙাল মই নাজানো, খুব সুন্দৰ এক্সপ্ৰেছন। যৌৱনক মোৰ জোকাই নল'বা, প্ৰেমৰ খেল মাৰি পঠিয়াম বুকুত লুকুৱাই তত নাপাবা। আৰু মই মোৰ যৌৱনৰ শ্ৰেষ্ঠ দিনবিলাকত মই সঁচাকৈ কাৰো প্ৰেমত পৰা নাছিলোঁ, কিন্তু কবিতাক মই প্ৰেমিকাৰ নিচিনাকৈ ভাল পাবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে মই সামৰিছোঁ কবিতাৰ প্ৰেমৰে এটা কবিতা গাই। কবিতাক প্ৰিয়তমা নাৰীৰ লগত কল্পনা কৰি মই গাইছোঁ। তোমাক সাবটিলে সমিলনে যাত্ৰাৰ কথা কয়, তোমাক সাবটিলে সমিলনে যাত্ৰাৰ কথা কয়। তোমাৰ উঠেৰে নামি আহে নিতুল সূৰ্য, তোমাৰ উঠেৰে নামি আহে নিতুল সূৰ্য। তুমি যেন সপোন প্ৰভাৱিনী নদী, তুমি যেন সপোন প্ৰভাৱিনী নদী। ইয়াকে কৈ মোৰ কবিতা বক্তৃতা সামৰিছোঁ। আৰু সকলোকে আহ্বান জনাইছোঁ, সদায় এই কবিতাটো মই মাতি শেষ কৰোঁ। কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব, চিনাকিৰ সুবাসিত সাৰি থকা মন, নদীময় পথেৰে গৈ সাগৰ হ'ব। বিশ্বাসৰ আকুলতাত চেতনাৰে ডুব, উলাহত নাচি বাগি একাকাৰ হ'ব। কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব, গভীৰ হ'ব। আহক আমি কবিতাৰ মাধ্যমে ইজনে সিজনক ভাল পাওঁ, আগবাঢ়ো ইজনে সিজনৰ হৃদয়লৈ, সমাজৰ তাগিদাত, জাতীয় প্ৰেমৰ তাগিদাত। ধন্যবাদ। অতি সুন্দৰ